ছাৰ কেনেকুৱা? বহুত দিনৰ মূৰত আজি একেলগ হ'লোঁ। কি কবি আৰু হোমেশ ককাই, এনেইতো দেহাটো ভালেই বাৰু। আমাৰ হেড ছাৰ হ'ব কেনেকুৱা? ভাল 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 মানে একদম পুৰা ভাল আৰু। স্কুলত থাকি থাকি একদম মাথা চাথা গৰম হৈ গৈছে এই ল'ৰা ছোৱালীখিনিৰ পৰা। কথা নুবুজিবিও হোমেশ ককাই, সেইটো শিক্ষকতা কৰা ইমান সহজ কথা নহয় অ। আমি হেড ছাৰ মইহে গম পাই থাকোঁ স্কুলত কি গতি হৈ থাকে না কি ছাৰ? হয় হয়, কেলে নহয়নো। ল'ৰা ছোৱালী সোপাটো বাদেই দে, গাৰ্জেনসকলো আহি স্কুলত যিহে প্ৰতিবাদ কৰি থাকে ন, একদম মাথা চাথা গৰম হৈ থাকে আৰু। আপোনালোকে প্ৰতিবাদ কৰিছে বুলি ক'বলৈ যোৱা নাই বাৰু। তেনেহ'লে কোনে প্ৰতিবাদ কৰিলে? কেলে সেইদিনা নিউজত দেখা নাই জানো, গুণ উৎসৱত সেই মাংস ভাত নোপোৱাৰ কাৰণে যে গোটেই স্কুলত মানে ছাত্ৰ ছাত্ৰী বা আদি কৰি একদম ঘৰৰ গাৰ্জেনবিলাকক গৈ প্ৰতিবাদ কৰিছে। নিউজৰ একদম সাংবাদিক চব আহিছিলে, বাতৰিত দেখি নাই পোৱা এইকেইদিন। বৰ আচৰিত কথা দেই ছাৰ, এই কেছটো কিন্তু বেয়া হৈছে গৈ দেই। ল'ৰা ছোৱালী স্কুলত খাবলৈ যায় নে পঢ়িবলৈ যায়? নহয়, ল'ৰা ছোৱালী হোৱাৰ কথা বা বেলেগ সেতি সৰু বুলি মই মানিছিলোঁ, কিন্তু যে ঘৰৰ গাৰ্জেনখিনিও যে সেই মাংস নোপোৱাৰ কাৰণে যে ল'ৰা ছোৱালীখিনি হৈ যে প্ৰতিবাদ কৰিছে দেই, আচৰিত কথা কিন্তু দেই। মানুহ অলপমান লাজ লাগিব লাগে কিন্তু। মই সেইটো কাৰণে ভাবিছোঁ চৰকাৰে সেই স্কুলত ভাত দিয়া ব্যৱস্থাটো উঠাই দিয়ক বুলি ভাবিছোঁ। আমাৰ দিনতে ঠিক আছিলে, ভাত চাত নাই, একদম ধুনীয়াকৈ পঢ়োঁ আৰু ঘৰত আহি ভাত খাওঁ। এতিয়া আকৌ স্কুলত ভাত খাবলৈও কাঢ়ি লৈ লৈ যাবলগীয়া হয়। আচলতে আজিকালি ল'ৰা ছোৱালীবিলাক বেছিবিলাক পঢ়িবলৈ চাই সেই ভাত খাবলৈ যোৱা লিখিয়াই হৈছে আৰু। নাই হোমেশ ককাই, তইতো এইটো একদম ভুল কথা কৈছ। ভাতটো দিছে বাৰু আমি চৰকাৰে ভালেই পাইছোঁ, কাৰণ বহুত দুখীয়া ল'ৰা ছোৱালীয়ে স্কুললৈ আহে ন, সিহঁতে অন্ততঃ ঘৰত ভাতকেইটা নাখালেওতো স্কুলতে এসাঁজ ভালকৈ খাব বুলিয়েতো চৰকাৰে এইটো ব্যৱস্থা কৰি দিছে ন। নাই ছাৰ, সেইটোতো ভালেই কথা বাৰু, কিন্তু যে ভাত খাবলৈ নেপায় যে প্ৰতিবাদ কৰিছে, মানে কি মাংস খাবলৈ নেপায় যে। এতিয়া গুণ উৎসৱত যেনিবা কোনোবা এজন এক্সটাৰ্নেল আহিলেই যেনিবা অতিথি, তাকতো যেনেকৈ হ'লেও মাছ মাংস অলপমান খুৱাব লাগিব বা, সেইটো আমিও বুজি পাইছোঁ। কিন্তু আকৌ কিছুমানে আকৌ বুজি পোৱা নাই নহয়। দেখা নাই আমাক একদম বোলে আমাৰ স্কুলৰ ল'ৰা ছোৱালীখিনিক বোলে সেই কণীয়ে ভাত দিছে বোলে, ডিমে, আৰু বোলে মাষ্টৰবিলাকে হেনো বোলে কি মাংস, ব্ৰইলাৰ মাংস, গাহৰি মাংস, হাঁহ মাংস, কিবা মাংস আনি খাইছে বোলে। সেইটো কথা হ'ল নেকি? আলহী আহিছেতো অলপমান ভালকৈ খুৱাবই ন, সেইবুলি গোটেইখিনিকতো খুৱাব নোৱাৰে ন। তাকেইতো হোমেশ ককাই, এতিয়াতো ছাত্ৰ ছাত্ৰীবিলাকক মাংস খুৱাবৰ কাৰণে আমাক চৰকাৰে পইচা নিদিয়ে নহয়। মধ্যাহ্ন ভোজনৰ কাৰণে কেইটকামান পইচা আহে, সেইটো আৰু এনেকৈ যদি মাংস চাংস খুৱাই দিয়া হয় আৰু এদিন বা দুদিন খোৱালেই সেই কেইটকা পইচা শেষেই হৈ থাকিবচোন। সেইটো কাৰণে আৰু সেই নিৰামিষ চব্জি কিবা কিবি দিয়া, মাজে মাজে কেতিয়াবা সেই ডিম চিম আনি দিওঁ। আৰু এটা কথা, মই অভিভাৱকসকলকো এটা কথা কওঁ, এই ল'ৰা ছোৱালীক স্কুলত পঢ়িবলৈহে পঠিয়াব, খাবলৈ নহয়। যিটো আমি দুপৰীয়া মধ্যাহ্ন ভোজন দিব লাগে সেইটো আমি নিজে ব্যৱস্থা কৰি দিম বাৰু, কিন্তু অকল যে সেই খাবলৈ পঠিয়াব লাগিব বুলি কোনো কথা নাই। আপোনালোকে অলপমান ভালকৈ কথাটো চিন্তা কৰিব, নহ'লে আমাৰ শিক্ষা বিভাগটো একেবাৰে বেয়া ফাললৈ গতি কৰিব। চৰকাৰে সেই মধ্যাহ্ন ভোজনটো দিছে, ভালেই হৈছে বাৰু আমাৰ বিশেষকৈ দুখীয়া শ্ৰেণীৰ মানুহৰ কাৰণে, সেইটো বাৰু বেয়া হোৱা নাই। কিন্তু আকৌ কিছুমানে অকল খাবলৈ বুলি আৰু ল'ৰা ছোৱালী নপঠিয়াব আৰু, অন্ততঃ শিক্ষাটোও বহুত দৰকাৰ মানুহৰ। সেইটো কাৰণে দুপৰীয়া আহাৰত সেই মাংসও পোৱা নাই, কিবা পোৱা নাই বুলি আৰু আপোনালোকে প্ৰতিবাদ নকৰিব, এইবিলাক আৰু বৰ বেয়া দেখি আৰু গুণ উৎসৱত যিমান যি গ'লেও ধৰ মাছ মাংস অলপমান আনি কিনে খুৱাব লাগিবই সেই অতিথিবিলাক আহিলে মুঠন। সেই বুলিতো গোটেই ছাত্ৰ ছাত্ৰীকতো আমি খুৱাব নোৱাৰিম নহয়। সেই কথাটো আৰু অভিভাৱকসকলে অকণমান চিন্তা কৰিব আৰু, যাতে সেই মিডিয়া চিডিয়া মাতি কিনে এইখন আৰু সমালোচনাৰ পাত্ৰ নহওঁ যেন। আৰু এটা কথা, ছাত্ৰ ছাত্ৰী স্কুলত ভালকৈ পঢ়িব লাগে বুলিহে ঘৰৰ পৰা পঠিয়াব, সেই ভাত খাবলৈ বুলি কিবা বুলি আৰু সেইবিলাকত বেছিকৈ মাথা বাজি মাৰিব নিদিব। নহ'লে ল'ৰা ছোৱালী ভৱিষ্যতে সেই পঢ়াত গুৰুত্ব দিবলৈ চাই সেই ভাত খোৱাতে গুৰুত্ব দিব। ভাত খাই খাই কি হ'ব, লাষ্টত ভতুৱা হ'ব, পঢ়িব নোৱাৰিব, গৰু গাধ হ'ব। কাৰণ ল'ৰা ছোৱালীয়ে আমাৰ ভৱিষ্যত নহয় জানো। নতুন প্ৰজন্মই যদি শিক্ষাটো ভাল পায় আমাৰে ভাল লাগিব ন। আগলৈ গাঁওখন দেশখনতো সিহঁতে ভালকৈ সুচাৰুৰূপে চলাই নিব লাগিব ন। সেইটো কাৰণে অভিভাৱকসকলক কওঁ, অকল ল'ৰা ছোৱালী ভাত খাব লাগে বুলি স্কুললৈ নপঠিয়াব। আৰু এইবিলাক যে এই নিউজে যে নিউজ মাতি কিবা মাতি যে এইবিলাক যে মাংস খাব নাই বা কিবা নাই বা এইবিলাক নিদিব। যিমান যি ক'লে স্কুলখনৰো বদনাম হয়, লগতে সেই স্কুলখনত শিক্ষকতা কৰি থকা শিক্ষক শিক্ষয়িত্ৰীসকলেও বদনাম হয়তো। সেই কথাষাৰ আপোনালোকে অলপমান চিন্তা কৰিব। ছাৰে কিন্তু একদম সত্য কথা কৈছে। আকৌনো এইবিলাক সাংবাদিক মাতি কিনে যদি গোটেই নিউজে পত্ৰই দিয়ে মাংস খাব পোৱা নাই, কিবা খাব নাই পোৱা বুলি, এইবিলাক যিমান যিগুলো লাজ পোৱা হয় নহয়, গোটেই অসমখনেই লাজ পোৱা হয়। সেই কথাটো অন্ততঃ আপোনালোকে অলপমান চিন্তা কৰিব দেই।
বাৰু তেনেহ'লে আমি যাবলৈ ওলাইছোঁ দেই হোমেশ চৰকাৰে। কি ছাৰহেঁত যাবলৈ ওলালে নেকি? অঁ গৈ থাকোঁ। বেয়া নাপাব দেই, কথা পাতি থাকোঁতে চাহ অকণমান যাচিবগৈ নহ'ল। নাই কেলৈ বেয়া পাম নহয়। ঠিক আছে তেনেহ'লে আমি গৈ থাকোঁ দেই। অঁ ছাৰ ঠিক আছে। দেখিছনে হোমেশ চৰকাৰে, মাষ্টৰ চাকৰি কৰাও কিন্তু মুখৰ কথা নহয়। তাকেইতো। কোনোবাই সেই স্কুলত সৰু ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰীয়ে মাংস খাবলৈ নাপাব বুলি ডাঙৰখিনিয়ে প্ৰতিবাদ কৰিব, আকৌ স্কুলত ল'ৰা ছোৱালী উৎপাত আছেই। ইমান সহজ কথা নহয় টিচাৰ কৰা। বাৰু হেৰি নহয় হোমেশ চৰকাৰে, ময়ো গৈ থাকোঁ দেই। কি তয়ো যাবলৈ ওলালিয়ে না? অঁ গৈ থাকোঁ। এতিয়া আকৌ ঘৰত বা ল'ৰা ছোৱালীকেইটা কি বা কৰি আছে। ঠিক আছে তেনেহ'লে। দেখিছা ছাৰহঁতৰ কথা শুনি কিনে বেয়াই লাগিলে। এতিয়া বহুত জেগাতে ল'ৰা ছোৱালী কিবা কিবি খাব নাপাব বুলি সেই অভিভাৱকসকলে মিডিয়া মাতি দিছে। যিমান যি ক'লে সিহঁতে অলপমান লাজ পাইছে ন। এতিয়া আমাৰ ছাৰহঁতেও লাজ পাইছে ন এইবিলাক কথা, দেখিছনে? শুনিতো আমাৰে বেয়া লাগিছেতো। সেইটো কাৰণে আপোনালোকে এনেকুৱা নকৰিব আৰু দেই। চৰকাৰে যি ব্যৱস্থা কৰিছে, ভাত দিয়া ব্যৱস্থাটো কৰিছে, ভালেই কৰিছে, কিন্তু সেই বুলি আকৌ সদায় স্কুলত আৰু মাছ মাংসটো দিব নোৱাৰিব ন। এতিয়া নতুনকৈ ধৰ গুণোৎসৱ পাতিলে মুঠন কোনোবা নতুন এজন টিচাৰ বা এক্সটাৰ্নেল আহিলেতো তেওঁকতো কিবা এটা ভালকৈ খুৱাবই লাগিব ন। সেইটো কাৰণে আৰু মোৰ ল'ৰাই আৰু খাব নাই পোৱা আজি মাংস বুলি কেনে আপোনালোকে আৰু সেনেকৈ প্ৰতিবাদ নকৰিব আৰু গৈ কিনে দেই স্কুলত। বেয়া দেখে। অতিথিক খুৱাবলৈতো সেই স্কুলৰ ছাৰ বাইদেউহঁতে 10 টকা 20 টকা তুলি কিনে কিবা এটা আনি কিনে খুৱায় আৰু। তাততো স্কুলৰ যিটো ফাণ্ডৰ পইচা সেয়া পাতো নাখায় ন সিহঁতে। সেইটো কাৰণে এইবিলাকত প্ৰতিবাদ নকৰিব, বেয়া দেখে। তেনেহ'লে আজিলৈ বাই বাই।